ফুল ছিঙি থাকোঁতে আমাৰ এৰিয়ে থৈ গ'ল, সেইকাৰণে দৌৰিব লগা হৈছে দেখিছেনে ৰাইজ। আৰু শৰাইখন আগবঢ়াই দিব আৰু হেল্ল' এভৰিৱান। ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া মামাই ভাত খাব, মানে মামীয়ে ভাত দিব। এই যে বিচনাৰ পৰা মানে নুঠোতে ভাতটো খাব লাগে, তো ভাতটো খাব আৰু এতিয়া দেখাই আছে আপোনাৰ নিয়মটো। দৰাই মানে আজি ল'ৰা জীৱনৰ লাষ্ট ভাত খাব, তো ব'লক দেখাই আছে। ওম কৃষ্ণায় বাসুদেৱায় হৰে গোবিন্দায় নমো নমঃ। দে দৰা ভাত খা আৰু বিচনাতে আজি। ল'ৰা জীৱনহে আৰু এই মাকে বিচনাত ভাত খুৱাই বুলি কৈ যি সেই নিয়ম আৰু নেকি। ভাত খা পন্তা ভাত খাই দি দৰাই ভাত খাইছি দে বিচনাৰ ভাত। কইনে খাব নালাগে নেকি? মই বুলি খোৱা নাছিলো, নাজানো মই। খা খা। জলকীয়া আনছা নেকি? জলকীয়া খাব পাৰি নহয়? জলকীয়া খাব নাগে নেকি? হেৰি গৰৈ মাছ পৰা ন? চা দা আমাৰ গৰৈ মাছ পুখুৰী সিঁচিল ন ৰাইজৰ। গৰৈ মাছ ওলাইছে, তিনিটা গৰৈ মাছ খাওঁ দেই। আৰু আমাৰ মধু সাৰ পালে বোলে, তেজু সাৰ পোৱা নাই, মায়ে লৈ আছে বাহিৰত। ৰাতিপুৱাৰ দৃশ্য এয়া, ৰাতিপুৱা মানে কি আৰু কোনো অহাও নাই দেচোন। বাচন ধুই আছে, মুখ ধুই আছে, একদম চান্নাটা। আৰু ৰাতি মণ্ডপটো বনাইছে, ইমান ধুনীয়াকৈ বনাইছে, কলধুনাৰিয়ে বনাইছে বাৰু। আৰু ৰাতিপুৱা 5 বাজিছে ন, কোনো উঠাও নাই, মানে লাহে লাহে মানুহবোৰ আহিব আৰু চবতছে ডাঙৰ কথা, মামা মন্দিৰত যাব লাগে, তাতে মই যাম আজি। মানে ভিডিঅ'টোত মন্দিৰত যোৱাই দেখাম, বিকজ বহুত দীঘল হৈছে মানে ভিডিঅ'বোৰ, আপোনালোকে আমনি পাব যে, সেইকাৰণে মই ভাবিছোঁ শ্বৰ্টকৈ বনাম আৰু পাৰ্ট 1 পাৰ্ট 2 হিচাপে গোটেই সম্পূৰ্ণ বিয়াখন দেখা পাব, আমনি নলগাকৈ যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰিম। আৰু মামীয়ে দিয়া উপহাৰ আজিহে খুলিছে মামাই, কি দিছে। এয়া কি ধুনীয়া ৰুমাল এখন নিজে মানে বনাই দিছে মামীয়ে। বনালিছে বৰ ধুনীয়াকৈ বনাইছে। কইনে বনাইছে চাগে? ধুনীয়া মৰমত দিছি নহয়, মৰমত। এইখন চেলেং ৰাতি লোৱা বাজাজ, এইটো ৰাতি খুৱাই দিব লাগিব। হয়তো দিনত ৰাতি পিন্ধি যাব দিছে। এইটো কি? আৰু ইমান যে গান বাজি আছে ন, সেইকাৰণে মই মানে তাৰে ভইচটো দিব পৰা নাই, মই এনেকৈ ৰেকৰ্ডিং কৰিব লগা হৈছে। এয়া মই চাহ লৈছোঁ, লাল চাহ আৰু কাটা নিমকি। মানে মই গা ধুই আহিলোঁ আৰু এতিয়া মই মন্দিৰত যাবলৈ ওলাম আৰু চাদৰৰ চাপ এনেকৈ দি লৈছোঁ। মধু শুই আছে, মধুক লৈ নাযাওঁ, তেজুকে লৈ যাম। মন্দিৰত যাব লাগে, ওলা জল্দি। আমি এতিয়া মন্দিৰত যাম, আমাক লৈ কিনে বলক, আপোনালোকক দেখাই আছোঁ। ওলাইছোঁ। মই মাৰে কাপোৰ পিন্ধিছোঁ, অলৱেজ মোৰ মাৰ কাপোৰ বহুত ভাল লাগে, তো এই সাজযোৰ মাৰে হয়। তো ব'লক আমাৰ মামাহঁতৰ মন্দিৰলৈ, ৰাইজৰ মন্দিৰলৈ ব'লা মামী, ব'লা মন্দিৰত যাব লাগে। মন্দিৰ গাইজ, ৰাতিপুৱাই মানে 6টা বজাতে আহিছে যে মামায়ে, সেইকাৰণে মানে মানুহ ইমান নাই অহা, সেইকাৰণে মই আহিছোঁ আৰু লগতে মামী আহিছে আৰু তেজু আৰু তাইৰ ফ্ৰেণ্ড, সেনেকৈ আহিছোঁ আৰু মন্দিৰলৈ। আৰু আমাৰ গড়েমেৰা গাঁৱলীয়া ৰাস্তাবোৰ চাই আপোনালোকে ভালে পাব, গাঁৱলীয়া পৰিৱেশটো চাই। এয়া জবা ফুল কেইটামান ছিঙি লৈছোঁ মন্দিৰত দিবৰ কাৰণে, আৰু তেজুকো দিছোঁ। মোৰ পিছে মামাহঁতৰ গাঁওখন বহুতেই ভাল লাগে, বহুত চাফা হয় আৰু মানে বহুত ধুনীয়া সৌন্দৰ্য আৰু ৰাতিপুৱাৰ দৃশ্যটো আপোনালোকে চাই ভালে পাব বাৰু। মন্দিৰলৈকে আপোনালোকক গোটেই ৰাস্তাটো দেখাম আপোনালোকক।
আৰু আমি ফুল চিঙি থাকোঁতে আমাৰ এৰিয়ে থৈ গ'ল, সেইকাৰণে দৌৰিব লগা হৈছে, দেখিছেনে ৰাইজ? কোনো নাই আৰু চাওঁতা, সেইকাৰণে দৌৰিছোঁ আৰু যি কি নহওক। যে কি কয় ৰাইজ। আৰু ৰাতিপুৱা চৰাই চিৰিকটি মাতবোৰ শুনিলে যে একদম মানে মাইণ্ডটো ফ্ৰেছ লাগি যায় আৰু একদম নেচাৰেল ভাইবছ আহে আৰু সেইকাৰণে মই বেকগ্ৰাউণ্ড মিউজিক নলগালেও হ'ব, যিহেতু ইমান ধুনীয়া চৰাই চিৰিকটি মাত আছেই যিহেতু। আৰু ফাইনেলি আমি আহি পালোঁ গৰৈমাৰা বুঢ়াগোহাঁই নামঘৰ, আৰু ইয়াতে বহুত স্মৃতি আছে ৰাইজ। মোৰ আইতা ককা যিহেতু এতিয়া নাই, মই সৰুতে মানে আইতাৰ লগত ভাৱৰীয়া চাবলৈ ইয়াতে আহিছিলোঁ। এই বুঢ়াগোহাঁই নামঘৰৰ ফিল্ডখনতে মানে বিহু অনুষ্ঠানো ইয়াতে পতা হয়, আৰু সৰুতে ভাৱৰীয়া চাবলৈ মই বস্তা লৈ আহিছিলোঁ আইতাৰ লগত, আৰু খেৰ পাৰি দিছিলে এনেকৈ, আগতে আৰু সেনেকৈ ভাৱৰীয়া চাইছিলে। কিমান যে ভাল লাগিছিলে নহয়। আৰু ফাইনেলি এতিয়া আহি পালোঁ, আৰু ইয়াতেও সেৱা জনাই যাম আৰু আমাৰ পাছত জেঠী দৌৰি আহিছে, জেঠীও আহি আছে আমাৰ পাছত, দেখাই নাছিলোঁ মই, এতিয়াহে চাইছোঁ। এতিয়া দৰাই চাকি দিব মন্দিৰত, আৰু শৰাইখনি আগবঢ়াই দিব আৰু। ময়ো ইয়াতে সেৱাটো কৰি লৈছোঁ, তাৰপিছত প্ৰসাদ বিতৰণ কৰি দিব মামায়ে, আৰু পাছফালে ৰখি আছে আমাৰ মামীহঁত, আপোনালোকক দেখাই আছোঁ ৰ'ব। আমি ৰৈ দিছোঁ তাতে, আৰু তেজু কৈছে ককাকক, মানে মামা ককাকক কৈছে সেৱা কৰিব, তাই ফুল এটা দি থৈ আহিব বুলি কৈছে। কণমানীজনী যে বুজি পাইছে, তাই মন্দিৰ আহিলে সেৱা কৰিব লাগে। তাই তাকো ফাৰ্ষ্ট আহিছে আজি মামাহঁতৰ মন্দিৰলৈকে, তাকে আৰু তাই সেৱা জনাইছে। নমো কৰিছা বিয়া আকৌ আজি হয় নে নহয়? হয় নহয় জিঠি? হয় বিয়া আজি আমাৰ নাচবা লাগব, গান বুজি থাকব, লিচুদিনৰ গান, জুবিনদাৰ গান। আমি বুট খাই যাম, আমি বুট বিলাক খাই যাই আছো। এয়া বাবু বুট চুবাই চুবাই যাই আছো আমি। একটা একটা বুট খাই যাওঁ। বিয়া পানী তুলবা ক'ত আহিবি? ইয়াতে দিব লাগিব। এটাই নেকি? পানী তুলবা আহিব লাগব কইল লাগি। আৰু আটক লাগি যাই ৰাখো। কাপোৰ কাইযোৰ সলাব লাগব আজি। চাৰিযোৰ? মই একযোৰে থাকিম, মই ইচ্ছা নাই আৰু কিমান কাপোৰ পিন্ধিবি, চলি পলি ভেজাল হে ভগৱান। আমি সলাই এইযোৰা এইবাৰ যি পিন্ধিও আৰু নহলাও আৰু ইচ্ছা নাই একদম। মোৰ ভাল একযোৰ পিন্ধাই ভালেই, কোনে ইমান সলাই থাকবি? আমি যাওঁ যাই থাকো। এতিয়া একযোৰা পিন্ধাই বেছিকে বাৰে বাৰে সলাই থাকাই ভাল, বাৰে বাৰে খোল আকৌ পিন খোল। মোৰ বৰ্তমান একযোৰ পিন্ধাই ভাল, বেয়া হলে ভাল হলে বেয়া হলে ভাল হলে একযোৰে বঢ়িয়াকে ৰাতিলৈকি থাকবি, বৰ মজা নে কি ৰাইজ? আপোনালোকে যদি এইটো কথা একমত দেন কমেণ্ট কৰি জনাব। বিয়াত আহি দুইযোৰ তিনযোৰ কাপোৰ সলাতছে একযোৰ পিন্ধিয়ে ভাল বিয়া খানোৱা। আমি এতিয়া বহুত কাপোৰ বয়ে আহাই মই যেইবাৰে আহো মামাহঁতৰ ঘৰ শালতে পাওঁ, মানে ইমান কাপোৰ বয়ে নহয়। কাপোৰ যদি লাগে কণ্টেক্ট কৰিব আমাৰ জেঠিয়া, ধুনীয়া কাপোৰ বয়ে একদম। মাছাজৰ লাগে নে কি কি বয়, গামোচা চব, বিয়াৰ গামোচা কাপোৰ, বিয়াৰ গামোচাই আছে কালি বিয়াখনত বিয়াৰ গামোচা। যদি লাগে কমেণ্ট কৰিব, আমাৰ জেঠিয়া বহি দিব। সেয়া আমাৰ গৰৈমাৰা গাঁও, গৰৈমাৰা গাঁও। ইয়াতে কিমান একে মোৰ চেণ্ডেল ক'ত? মোৰ চেণ্ডেলযোৰ এৰি থৈ আহিলো, মোৰ চেণ্ডেলযোৰ এৰি থৈ আহিলো। ৰল আমাৰ জুৰি চেণ্ডেলযোৰ ৰল নহয়, কি হ'ব? আমি
মামি মোৰ চেণ্ডেল আনছা নেকি মামি মা লাগ ভাল মোক মামীয়ে চেণ্ডেল পিন্ধি আহিছে মই কথা পাৰিব লাগে নে জুই ভাল সেইদিনা বৌলে বজাৰ কৰিব গৈছো বজাৰ কৰি কৰি হেৰি খাই গৈছে গাড়ী ওচৰ পাইছো লাগ ভাল সেইখিনিতে চেণ্ডেল চিঙিছে ভিডিঅ' চেণ্ডেলো কাঢ়ি দিয়ে বহুত মোৰ লাগ তাকেতো নাই না বেলেগ আনা নাই সেইযোৰে ভাল কৰিছো বাৰু দামী চেণ্ডেল কিয় পেলাই দিব লাগে ভাল কৰিলে এটা গজন মাৰি দিলে হ'ল গজন মাৰা নাই বাৰু মায়ে ভাল কৰি দিছে শাহু মায়ে আঠে দিছে সেইযোৰে পিন্ধিছো বিচনা ৰাইজ মই আকৌ চেণ্ডেল পাইছো লাগ ভাল যেতিয়া টকাৰ পালো চেণ্ডেল পিন্ধি যাবই নালাগিছিল মই মানে মন্দিৰত গ'লেতো চেণ্ডেল পিন্ধি যাবই নালাগে গাঁৱৰ ৰাস্তা আৰু চেণ্ডেল নিপিন্ধি গ'লেও হয় বাৰু আৰু ফাইনেলি এয়া আহি পালোঁ বাৰু ৰভাতলি আৰু তেজী পুৰা নাচি আছে লাগিল মই মানে আকৌ চাহ একাপ খাবলৈ লৈছোঁ লগতে আমাৰ মামীহঁতে আকৌ কিবা কিবি কাটিব লৈছে আৰু মানে শাক পাচলি আৰু মই দৰাক ফেচিয়েল কৰি দিব লাগে বোলে তাকে যোগাৰ কৰিছোঁ এয়া বেচন তাৰপিছত গাখীৰ তাৰপিছত হালধি সেনেকৈ তাকে মই সানি দিছোঁ মামাক একদম একেবাৰে বগা কৰি পেলাম আজি আকৌ ৰাতি আহিবই বোলে মেকআপ আৰ্টিষ্ট দৰা সজোৱা ৰচোন কোন আহে দেখা পাব আপোনালোকে মই নেক্সট ভিডিঅ'ত দিম বাৰু এয়া তাৰপিছত মামীও সানিব বোলে মামীকো এইযোৰ আমাৰ মাজু মামী হয় মামীকো পূৰা সানি দিছোঁ আৰু একদম গালৈকে জিলিকি থাকিব সকলোৰে তো মই কিন্তু আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিম আৰু বহুত মানে মজা মজা ভিডিঅ' আহি আছে বিয়াৰ ভিডিঅ'টো দিম এইটো মানে ইমান লং কৰা নাই শ্বৰ্টে কৰিছোঁ নহ'লে আপোনালোকে আমনি পাব যে সেইকাৰণে মামীয়ে ফেচিয়েল লগাই থাকোঁতে মামা আহি পালেহি বাপেকে আৰু এয়া মই মোৰ ডিউটি পালন কৰিব ওলাইছোঁ মানে মধুহঁতক বইলিং ভাত বনাই কিনে মই খুৱাব লৈছোঁ এতিয়া ইহঁতক খুৱাই ল'লে মাকবিলাকৰ শান্তি গোটেই দিনটোৰ কাৰণে আৰু তাৰপিছত কাপোৰ সলাবও আছে মোৰ এই কৈছোঁ নহয় চেলেঞ্জ কৰিছোঁ যে এযোৰ কাপোৰে একদম কইনা অহালৈকে ৰাতিপুৱালৈকে মই এযোৰ কাপোৰে পিন্ধি থাকিম আজি তো নেক্সট তাৰপিছত চিৰা দৈ খাব মাতিলে তাকে খাই লওঁ চিৰা দৈ লালমোহন যি আছে তাকে খাই লওঁ আৰু খাই লৈ আৰু ৰাইজ যিসকল ব্যক্তিয়ে আমাৰ নতুন ভিডিঅ' চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে ভাল বেয়া সকলো কমেণ্ট কৰিব দেই আপোনালোকে আৰু আমাৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে বেল যে ঘণ্টা এটা আছে সেইটো বজাই দিব তো ভালে থাকক সুস্থ থাকক সকলো